হয় চাওক, মহানগৰীত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰি ডকাইতিৰ ঘটনা আৰু আমি সাংবাদিকসকল বশিষ্ঠৰ যি স্থানীয় সংবাদদাতাসকল আছে, স্থানীয় সংবাদদাতাসকলৰ যিটো কাৰ্যালয় অৰ্থাৎ বশিষ্ঠ প্ৰেছ ক্লাব, এই বশিষ্ঠ প্ৰেছ ক্লাবত বাৰে বাৰে যেন এতিয়া চোৰৰ হাতোৰা পৰিবলৈ ধৰিছে। মোৰ পিছফালে এটা খালী এচিৰ আউটলেট আছে। এইটো খালী এইকাৰণে দেখিছে যে ইয়াত যোৱাকালি নিশালৈ অৰ্থাৎ আজি পুৱতি নিশালৈ এটা এচিৰ আউটলেট আছিল আৰু সেইটো বৰ্তমান নাই, কাৰণ ইয়াত পৰিছে চোৰৰ হাত। আৰু কাষত যিডাল পাইপ দেখিছে, যিডাল তামৰ তাঁৰ, এই তামৰ তাঁৰডাল চোৰে দুবাৰকৈ কাটি নিলে আৰু তিনিবাৰত এইবাৰত এই যিটো এচিৰ আউটলেট, এই এচিৰ আউটলেটটো ইয়াৰ পৰা চুৰ কৰিবলৈ সক্ষম হ'ল। আৰু লগতে এটা শিল দেখুৱাইছোঁ, এই শিল তলৰ ফালে এটা শিল আছে আৰু ইয়াত পুৱতি নিশা আমি কিছু সময়ৰ পাছতে NKTV দৰ্শকসকলক আমি CCTV ভিজুৱেলছসমূহ দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াৰ কাষতে এখন টুল পাৰিছিল আৰু তাত উঠি আচলতে চোৰে এই যি এচিৰ আউটলেট এইটো চুৰ কৰিবলৈ সক্ষম হৈছিল। আৰু এয়া হৈছে বশিষ্ঠ প্ৰেছ ক্লাবৰ যি এচিৰ আউটলেট, সেয়া এচিৰ আউটলেট। আৰু পূৰ্বেও আমি উল্লেখ কৰিছোঁ যে পূৰ্বেও ইয়াৰ পৰা দুবাৰকৈ যি এচিৰ কপাৰৰ তাঁৰ আছে, এই কপাৰৰ তাঁৰ চুৰি কৰিছিল চোৰে। আৰু তাৰ লগতে আমাৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ সমীপৰ যি কৃষ্ণপুৰ চাৰিআলিৰ আন দোকানসমূহ আছে, এই দোকানসমূহতো কিন্তু এতিয়ালৈ বহুকেইবাৰ চোৰৰ হাতোৰা পৰিছে। আৰু এয়া হৈছে বশিষ্ঠ প্ৰেছ ক্লাব। আমাৰ যি বশিষ্ঠ প্ৰেছ ক্লাব দেখুৱাইছোঁ আমি আমাৰ NKTV দৰ্শকসকলক দেখুৱাইছোঁ যে কৃষ্ণপুৰ চাৰিআলিত থকা এইটো বশিষ্ঠ প্ৰেছ ক্লাব আৰু তাৰ যিটো এচিৰ যি আউটলেট, সেই আউটলেটটো পুৱতি নিশা এনেদৰে চোৰে চুৰি কৰি লৈ গৈছে। আৰু প্ৰায়ে কৃষ্ণপুৰ চাৰিআলিৰ যিসমূহ বিপণী আছে, এই বিপণীসমূহৰ আমি পূৰ্বেও বাতৰি সম্প্ৰচাৰ কৰিছোঁ, বিপণীসমূহত প্ৰায়ে চোৰৰ হাতোৰা পৰে। মই সভাপতি আছে, মই তেওঁৰ ওচৰলৈ যাম। কি ক'ব, প্ৰায়ে এনেদৰে চুৰিকাণ্ড সংঘটিত হৈছে আৰু কেৱল বশিষ্ঠ প্ৰেছ ক্লাব বুলিয়ে নহয়, ওচৰৰ বহুকেইখন দোকানৰ আমি বাৰে বাৰে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ। তথাপিও কিন্তু এই স্থানত চোৰৰ যি চুৰি কাৰ্য, এয়া কিন্তু ৰোধ কৰিব পৰা হোৱা নাই। কি কয়? এইটো এটা বৰ উদ্বেগজনক কথা। যোৱা মোটামুটি ধৰক আপোনাৰ 4-5 মাহ দেখিলোঁ আমি, আমাৰ ইয়াত এচিটো তিনিবাৰকৈ তেওঁলোকে চুৰি এটেম্প কৰিলে, তাৰ কাটি লৈ গ'ল কপাৰবোৰ। তাৰপিছতো আমি ভাবিছিলোঁ ইমান নিনিব, খুব সুন্দৰভাৱে চলি আছে। আৰু দেখিছোঁ ইয়াতে এইবাৰতো পূৰা মেচিনটো সহকাৰে উঠাই লৈ গ'ল ইয়াতে। তো ইয়াতে আচলতে বেছি সুৰক্ষিত নহয় ৰাইজ, এইকাৰণে নহয়। যোৱাকালি নিশা আপোনাৰ দেখিলোঁ ইয়াৰ পৰা ই-ৰিক্সাখন লৈ গ'ল। ইয়াতে আজি কেইটামান দিন আগত চেঞ্চুৰী ঘটনা হৈছে। সেইবাবে আৰক্ষী প্ৰশাসনক আমি এটাই অনুৰোধ কৰোঁ যে আপোনাৰ ইয়াত তহলদাৰী ব্যৱস্থাটো কৰক। এইকাৰণে কৰক যেন মানুহখিনি সুৰক্ষিতভাৱে থাকিব পাৰে, কাৰণ এইখিনিত আমাৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ এই মেচিনটোৱে নহয়, এইখিনিত প্ৰায় ঘটনা ঘটি থাকে। এই ঘটনাবোৰৰ কাৰণে আপোনালোকক এটা অনুৰোধ জনাওঁ আৰক্ষী প্ৰশাসন যে তহলদাৰী অলপ বেছিকৈ কৰি দিলে আমি ভাল পাওঁ। হয়, নিশ্চয়কৈ প্ৰায়ে চেঞ্চুৰী ঘটনা হয়। আৰু এখন দোকান দেখাম, এইখন এখন দোকান যে সেউজীয়া এই দোকানখন দেখিছে, এই দোকানখনত কিছুদিন পূৰ্বে সামগ্ৰী চুৰ হৈছে। আৰু তাৰ কাষলৈ যদি আমি কেমেৰাটো লৈ যাওঁ, এই দোকানখনৰ পৰা কিছুদিন পূৰ্বে, যিহেতু সেইখন এখন টেইলাৰ দোকান আৰু এইখন এখন মেচিন ভাল কৰা আচলতে ৰিপেয়াৰিং কৰা দোকান, ইয়াৰ পৰা কিছু সামগ্ৰী চুৰ হৈছে, কাপোৰ চুৰ হৈছে। তেনে ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে, এই প্ৰশ্নটো কিন্তু এতিয়া সাধাৰণ জনতাৰ মাজতো উদ্বেগ হৈছে। উপসভাপতি আছে, তেখেতৰ পৰা জানিম কি ক'ব। বাৰে বাৰে এনেদৰে বশিষ্ঠ প্ৰেছ ক্লাবৰ বস্তু চুৰি হ'বলৈ ধৰিছে, এইবাৰ এচিৰ আউটলেটটো গোটেই। আৰু যিহেতু এচিৰ আউটলেটটো আমি সকলোৱে জানে যে ডাঙৰ, এজনৰ কাম হ'ব নোৱাৰে, কাৰণ এইটো দাঙি নিয়া কাটি নিয়া এজনৰ কাম হ'ব নোৱাৰে, এয়া এটা দলৰ কাম। কি কয় এই ক্ষেত্ৰত? ইয়াৰ আগতো দুবাৰ হৈছে ঘটনাটো এনেকুৱা, আৰু এইবাৰ থাৰ্ড টাইম হৈছে। কিন্তু দুবাৰ আমাৰ গেছ পাইপ লাইন কাটি লৈ গৈছে, এই কাপৰ গেছ পাইপ লাইন থাকে যে, সেইটো কাটি লৈ গৈছে। দুবাৰ এনেও এজাহাৰ দিয়ে আছে থানাত, কিন্তু একো হোৱা নাই। তাৰপিছত যোৱাকালিও মই আহিছিলোঁ, এনেই ফুৰিবলৈ আহিছিলোঁ, চাইছোঁ ইয়াতে চব আছিল, চব ছিষ্টেমটো। কিন্তু বৰ্তমান এতিয়া দেখা পোৱা গৈছে যে ৰাতি কোনোবা চোৰ লৈ গৈছে। পিছত এতিয়া নতুন OC আহিছে, কি কৰিব চাওঁ, তাৰ কাৰণে এটা চেলেঞ্জে থাকিব এইটো। হয়, নিশ্চয়কৈ চাওক, মই পূৰ্বে উল্লেখ কৰিছোঁ, যিহেতু এচিৰ আউটলেটটো সৰু বস্তু নহয়, এটা বৃহৎ বস্তু। আৰু এইটো এজন চোৰৰ কাম হ'ব নোৱাৰে, কিয়নো এইটো কাটি নিয়া, তাৰ পাছত এইটো দাঙি ওলাই লৈ গুচি যোৱা, এয়া এটা দলৰ কাম। আচলতে আৰক্ষীয়ে যেতিয়া তদন্ত আৰম্ভ কৰিব, তদন্তত সমগ্ৰ কথাখিনি ওলাই পৰিব। আৰক্ষী ইতিমধ্যে আমি আন এখন স্ক্ৰীণত দেখুৱাইছোঁ, আৰক্ষীক আমি খবৰ দিছিলোঁ, আৰক্ষী আহি উপস্থিত হৈছে, সমগ্ৰ ঘটনাৰ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কিন্তু এটা কথা নুই কৰিব নোৱাৰি যে মহানগৰীৰ এই যি বেলতলা অঞ্চল আছে, এই বেলতলা অঞ্চলত যে চুৰি ডকাইতি, চিলনী চুৰৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে, এই কথাটো কিন্তু চিৰন্তন সত্য কথা। আৰু আমি যিকেইখন বিপণী দেখুৱাইছোঁ, কেৱল বশিষ্ঠ প্ৰেছ ক্লাবেই নহয়, এই বিপণীকেইখনতো পূৰ্বে চুৰিকাণ্ড সংঘটিত হৈছে। আৰু যিহেতু আমাৰ সভাপতিগৰাকীয়ে জনাইছে যে নিশাৰ ভাগত, অৰ্থাৎ যোৱাকালিৰ ভাগত আন এখন ই-ৰিক্সাও আনকি এই চুৰ হৈছিল এই স্থানৰ পৰাই। আৰু এইবাৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ এই এচিৰ আউটলেট কাটি
পুনৰবাৰ আৰক্ষীক চেলেঞ্জ দিছে এই চোৰৰ দলটোৱে।